নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো হ'বলগীয়া ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে শেহতীয়াকৈ বিশ্বৰ প্ৰথমটো ওম আকৃতিৰ মন্দিৰ ক'ত উদ্বোধন কৰা হৈছে? উত্তৰটো হৈছে অপশ্যন গ ৰাজস্থানত বিশ্বৰ প্ৰথমটো ওম আকৃতিৰ মন্দিৰ উদ্বোধন কৰা হৈছে। 2 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ তৰুণৰাম ফুকন আছিল স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি। 3 নম্বৰ প্ৰশ্নটো হৈছে কুম্ভ মেলাৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ মেলা গংগা সাগৰ মেলা ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয়? উত্তৰটো হৈছে অপশ্যন খ পশ্চিম বংগত উদযাপন কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে অপশ্যন গ নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া দ্য ৰোড টু ৰেনেছাঁ এ ভিজন এণ্ড এজেণ্ডা নামৰ কিতাপখনৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ভীমেশ্বৰ চাল্লা। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 2007 চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে মাটাবেৰী পেৰা আৰু পাচৰা শেহতীয়াকৈ GI টেগ পাইছে এইবোৰ কোনখন ৰাজ্যৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ত্ৰিপুৰা ৰাজ্যৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে সেনা আৰু জাতি স্বাধীনতাৰ পিছৰ সামৰিক আৰু ভাৰতীয় গণতন্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰটো হৈছে অপশ্যন ঘ ষ্টিভেন উইলকিনছন। 9 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ আব্দেল ফাটাহ আল চিচিয়ে কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে? উত্তৰটো হৈছে অপশ্যন খ ইজিপ্ত দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে। 10 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ বাতৰিত প্ৰকাশ পোৱা অপাৰেচন সংকল্প কোনটোৰ সৈতে জড়িত? উত্তৰটো হৈছে অপশ্যন ক সামুদ্ৰিক সুৰক্ষাৰ সৈতে জড়িত। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক কোন? উত্তৰটো হৈছে অপশ্যন গ সুপ্ৰভা দেৱী অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক। 12 নম্বৰ প্ৰশ্নটো হৈছে মানৱ দেহত প্ৰচুৰ পৰিমাণে থকা ধাতৱ পদাৰ্থটো কি? উত্তৰটো হৈছে অপশ্যন ক কেলছিয়াম মানৱ দেহত প্ৰচুৰ পৰিমাণে থকা পদাৰ্থ। 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে 2021 পিয়ল অনুসৰি? উত্তৰটো হৈছে অপশ্যন ঘ 2.58% অসমত বাস কৰে। 14 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ বাতৰিত দেখা পোৱা পাপিকুণ্ডা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? উত্তৰটো হৈছে অপশ্যন ঘ অন্ধ্ৰ প্ৰদেশ ৰাজ্যত পাপিকুণ্ডা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। 15 নম্বৰ প্ৰশ্নটো হৈছে 2024 চনত পেৰিছত অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকত জুৰীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিবলৈ কোনে সাজু হৈছে? উত্তৰটো হৈছে অপশ্যন খ বিলকিছ মিৰে সাজু হৈছে। 16 নম্বৰ প্ৰশ্নটো হৈছে সন্নতী বৌদ্ধ স্থান কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰটো হৈছে অপশ্যন ক কৰ্ণাটক ৰাজ্যত সন্নতি বৌদ্ধ স্থান অৱস্থিত 17 নম্বৰ প্ৰশ্নটো হৈছে গুজৰাটৰ কোনখন জিলাত 5200 বছৰ পুৰণি হৰপ্পান বসতি উন্মোচন কৰা হৈছে উত্তৰটো হৈছে অপশ্যন খ কচ জিলাত 5200 বছৰ পুৰণি হৰপ্পান বসতি উন্মোচন কৰা হৈছে 18 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পূৰ্ণিমা দেৱী বৰ্মন কোনটো প্ৰজাতিৰ সংৰক্ষণ প্ৰতিষ্ঠাৰ বাবে সুপৰিচিত উত্তৰটো হৈছে অপশ্যন গ গ্ৰেটাৰ এডজুটেণ্ট ইষ্টৰ প্ৰজাতিৰ সংৰক্ষণ প্ৰতিষ্ঠাৰ বাবে সুপৰিচিত 19 নম্বৰ প্ৰশ্নটো হৈছে কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত উত্তৰটো হৈছে অপশ্যন ক নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত 20 নম্বৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলিকাৰ আদালতৰ কবি আছিল উত্তৰটো হৈছে অপশ্যন খ মহামাণিক্য আদালতৰ কবি আছিল মাধৱ কন্দলি 21 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোন স্থানত যোগ মহোৎসৱৰ আয়োজন কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ পুনে আৰু মহাৰাষ্ট্ৰত যোগ মহোৎসৱৰ আয়োজন কৰা হৈছে প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব থেংক ইউ